মাপ খুজিব লাগিব দিলীপ শইকীয়া ডাঙৰীয়া। মই অনুৰোধ কৰি কৈছোঁ, যদি দিলীপ শইকীয়া ডাঙৰীয়া 12 ঘণ্টাৰ ভিতৰত মাফি নোখোজে আৰু স্পষ্টীকৰণ নিদিয়ে, সুৰেশ বৰা ডাঙৰীয়াই যদি 12 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ নিদিয়ে, তেনেহ'লে তেওঁৰ মিটিংবিলাকত আমি যাই সন্মুখৰ পৰা তেওঁক প্ৰশ্ন কৰাৰ কাৰণে আমি বাধ্য হ'ম। যিহেতু আমিও অসমৰ মুছলমান, আমিও যিহেতু খিলঞ্জীয়া, একফালে আপুনি আমাক বাংলাদেশী ক'ব, আরেকফালে আমি টেক্স দি থাকিম, আমাৰ টেক্সৰ পইচাটো ল'ব। চাবোন কিনো চাবোনৰ টেক্সটো পায়, মিঠাতেল কিনো মিঠাতেলৰ টেক্সটো পায়, চিনি কিনো চিনিৰ টেক্সটো পায়, পেট্ৰল কিনো পেট্ৰলৰ টেক্সটো পায়। পেট্ৰলৰ দাম কিমান? 41K, 41 টকা পেট্ৰল, আমি দি আছোঁ 96 টকা। 30 টকাৰ ওপৰত প্ৰত্যেক লিটাৰ পেট্ৰলত আমি টেক্স দি আছোঁ। আমাৰ টেক্সৰ পইচাখিনি ভাল লাগে, টেক্সৰ পইচাখিনি আমাৰ ভাল লাগে। তাৰপিছত বাংলাদেশী, তাৰপিছত আমি জিহাদী, সেইখিনি কথা স্পষ্ট কৰিব লাগে। নাই যাব পাৰে, মই মানা কৰা নাই, যাব পাৰে, কিন্তু যেতিয়া আপুনি ৰাতি যাই মোৰ ভৰি এটা কাটি দিব, তাৰ পিছদিনা মোৰ খবৰ ল'বলৈ যাব আপুনি, এইটো কেনেকুৱা কথা হ'ল? যিখিনি সংখ্যালঘু মানুহে বিজেপিত জইন কৰিছে, তেওঁলোকৰ যদি অকণমানো লাজ থাকে, অকণমানে যদি তেওঁলোকৰ লাজ থাকে, দেশৰ প্ৰতি যদি মৰম থাকে, তেওঁলোকে ঘূৰি ইনশাল্লাহ আহিব। আৰু ইয়াৰ ব্যৱস্থাটো আমি কৰিমতো, যিখিনি গৈছে ইয়াৰ ব্যৱস্থাটো আমি কৰিম। যদি আমি সকলো সমাজত, মুছলমান সমাজত সকলো কাম যদি আমি কৰিব পাৰোঁ, এইটো কাম আমি কিহৰ কাৰণে কৰিব নোৱাৰোঁ? আমি কৰিম, ডেফিনেটলি সেই কামটোৰ বিষয়টো আমি কৰিম, কৰিম আমি ইনশাল্লাহ। কেনেকৈ বন্ধ কৰিব লাগে, কি চিষ্টেমে কৰিব লাগে, সেইটো আমি কৰিম। কিন্তু মোৰ কোনো আপত্তি নাই বিজেপিৰ প্ৰাৰ্থী যাক, কিন্তু আপুনি ৰাতি যাই মোৰ ভৰিটো কাটি থৈ আহিব, ৰাতিপুৱা আকৌ আপুনি মোৰ ঘৰলৈ যাব খবৰ লোৱাৰ কাৰণে, এইটো কেনেকুৱা কথা হ'ব? 3 তালাকটো মোৰ অধিকাৰ, 3 তালাকটো মোৰ অধিকাৰ। 372 কাশ্মীৰৰ মুছলমানৰ অধিকাৰ আছিল। আপুনি চাব বিজেপি চৰকাৰৰ বাকী একো নাই, তেওঁলোকৰ 3 তালাক, লাভ জিহাদ, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বাবৰি মছজিদ, ৰাম মন্দিৰ, বাংলাদেশী, সেইখিনিয়ে কথা। আপুনি মোক এটা কথা কওক, অসমৰ এনেকুৱা কোনজন মন্ত্ৰী আছে, কোনজন বিধায়ক আছে, কোনজন সাংসদ আছে যিজনে কোৱা নাই যে ধলপুৰ কিলাকাটাৰ যিমান মানুহ গোটাইখিনি বাংলাদেশী? আপোনালোকে শুনিছে? সেই বাংলাদেশী মানুহৰ ওচৰত দিলীপ শইকীয়া আৰু পৰমানন্দ ৰাজবংশী যাই পেলাই গোটাই মানুহখিনি জইন কৰালে, বাংলাদেশী জইন কৰালে নেকি? ইয়াৰ উত্তৰটো আমাক লাগিব। সেইদিনা আপুনি ক'লে বাংলাদেশী, আজি আপুনি বাংলাদেশী মানুহৰ ওচৰত গৈছে কিহৰ কাৰণে? ভোটৰ স্বাৰ্থত নেকি? আপোনালোকে ক্লিয়াৰ কওক, এইটো কওক যে আমি যিখিনি মুছলমানৰ ওচৰত গৈছোঁ এইবিলাক বাংলাদেশী নহয়। কথাটো ক্লিয়াৰ কাট হ'ব লাগে। বাংলাদেশীও ক'ব আমাৰ ঘৰতো আহিব, এইটো কেনেকুৱা কথা হ'ব? বাংলাদেশীও ক'ব আমাৰ পৰা টেক্স ল'ব, সেইটো কিহৰ কথা হ'ব? সেইটো দুটা কথা হ'ব নোৱাৰে। ইয়াত আপুনি ফাইনেল কৰক যে জয়ন্ত মোল্লা বৰুৱাৰ কথাটো মিছা আছিল, পীযুষ হাজৰিকা ডাঙৰীয়াৰ কথাটো মিছা আছিল, তেওঁলোকে বাংলাদেশী বুলি কৈছিল, গতিকে তেওঁলোকে মিছা মাতিছিল, ভুৱা কথা কৈছিল। গতিকে আমিও তেওঁলোকৰ ওচৰত গৈছোঁ, বিজেপিত জইন কৰাইছোঁ, এইবিলাক অৰিজিনেল মুছলমান, অৰিজিনেল অসমৰ অসমীয়া। কৈ দিয়ক কথাটো, ক'ব লাগিব না। আমাক যেতিয়া আপুনি আঁকোৱালি ল'ব, ডাইৰেক্টলি ক'ব লাগিব আমাক আপোনালোকে কিহৰ কাৰণে লৈ আছে, ভোটৰ স্বাৰ্থত নেকি, নে কি স্বাৰ্থ আছে আপোনালোকৰ? সেই স্বাৰ্থখিনি আমাক ক'ব লাগিব। আমিও বিজেপি কৰিম, কি কথা আছে? আমিও বিজেপিক ছাপোৰ্ট কৰিম, কিন্তু কথাখিনিতো ক'ব লাগিব, ডাইৰেক্ট ক'ব লাগিব। সেইদিনা আপুনি ক'লে আমি বাংলাদেশী মিয়া, লংগীৱালা বাংলাদেশী, টুপিৱালা বাংলাদেশী, দাড়িৱালা বাংলাদেশী, আজি লংগীৱালা, টুপিৱালা, দাড়িৱালা গোটাইখিনি আপুনি বিজেপিত জইন কৰাই আছে, কিয়? আপুনি ফাইনেল কৰক যে আগত যিখিনি কথা আমি কৈছিলোঁ সেইখিনি কথা মিছা আছিল, তেওঁলোকে বাংলাদেশী নাছিল, দাড়িৱালা, টুপিৱালা, লংগীৱালা বাংলাদেশী নাছিল। আমি এনেই এটা কৈছোঁ আৰু নিৰ্বাচনৰ কাৰণে। গতিকে এতিয়াহে অৰিজিনেল কৈ আছোঁ, তেওঁলোকে সঁচা ভাৰতীয়, সঁচা অসমীয়া। ক্লিয়াৰ কৰক। আমাৰ মানুহখিনি ভয় খোৱা নাই, মই সেইটো বিষয়লৈ কোৱা নাই। মোৰ কথাটো হ'ল যে আমিও বিজেপি কৰিম, কি কথা আছে? জোনাব যিখিনি আছে লাগে নেকি? এতিয়াতো লৈ আছে দাড়িৱালা, টুপিৱালা যিমান আছে। মইতো দিলীপ শইকীয়াক আৰু অনুৰোধ কৰিম যে আপুনি আমাৰ মছজিদতো আহক, মাদ্ৰাছাবিলাকো আহক। কিন্তু এতিয়া অহা আৰম্ভ কৰিছে, যিটো মাদ্ৰাছা জিহাদী বুলি কয়, সেই মাদ্ৰাছাত দিলীপ শইকীয়া তাই মিটিং কৰি আছে। মোৰ কথাটো সেইটো। সেইদিনা আপুনি ক'লে মাদ্ৰাছা জিহাদী, আজি আপুনি দিলীপ শইকীয়া সেই মাদ্ৰাছাত মিটিং কৰি আছে। লাগিছে মোক তাতে যে আমি আচলতে জিহাদী আছিলোঁ নেকি? যদি নাছিলোঁ আপুনি কিয় আহিলে? যদি আছোঁ জিহাদী আমি, তেনেহ'লে কিয় আহিছে? আৰু যদি আমি আচলতে জিহাদী নহয়, আমিতো আচলতে নহয়, তেনেহ'লে ভুৱা প্ৰচাৰটো অসমৰ ভিতৰত কিহৰ কাৰণে কৰিলে? এই হিন্দু মুছলমানৰ ছিষ্টেম যিটো কৰিলে আজি যেতিয়া নিউজবিলাক ভাইৰেল হ'ব আপোনালোকে চাবচোন, হিন্দু ভাইসকলে এটা পাৰ্ট লয়, মুছলমানে এটা পাৰ্ট লয়, কোনোবা কয় ভাৰত মাতা কি জয়, কোনোবা কয় নাৰায়ে তাকবীৰ, কোনোবাই কয় আল্লাহু আকবৰ। কোনে কৰিলে এইটো? কৰিলে কোনে? আজি 2014 আগত যিমান কমেণ্ট আছে আপোনালোকে চাব, সকলোৱে কৈছে জয় আই অসম, সকলোৱে কৈছে জয় আই অসম, সকলোৱে কৈছে হিন্দুস্তান জিন্দাবাদ। এই পৰিৱেশটো অসমৰ ভিতৰত আনিলে কোনে? বিজেপি। কোনে আনিলে? বিজেপি। আপোনালোকে পৰিৱেশ এটা ক্ৰিয়েট কৰিলে। আপোনালোকে আগত ক'লে আমি জিহাদী বাংলাদেশী, ভোট নালাগে। আজি আকৌ আপুনি য'ত বাংলাদেশী ক'লে, মিয়া ক'লে, লংগীৱালা, টুপিৱালা, জিহাদী ক'লে, সেই মানুহখিনিৰ ওচৰত আজি বিজেপি আহিছে, কিহৰ কাৰণে? এই বস্তুটো ক্লিয়াৰ লাগে আমাক যে আমি বাংলাদেশী হয় নে নাই। যদি ধলপুৰ কিৰাকাটাৰ মানুহ বাংলাদেশী নহয়, মানুহখিনি কিহৰ কাৰণে উচ্ছেদ কৰা হ'ল তাৰ পৰা?
মানুহক গুলিয়াই লাশৰ ওপৰত যাই পেলাই লাথিয়াই মানুহটোক শেষ কৰি দিলে কিহৰ কাৰণে? যিটো ধলপুৰৰ ভিতৰত আমাৰ মুছলমান জাতিটোক গোটাই অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত যিটো বদনাম কৰিলে, সেই বদনামী জাগাটোত পৰমানন্দ ৰাজবংশী আৰু দিলীপ শইকীয়া যায় তাতে মিটিং কৰি বিজেপিত জইন কৰাই আছে। কিহৰ কাৰণে? কিহৰ কাৰণে? সিদিনাই উচ্ছেদ কৰিলে বাংলাদেশীৰ নামত, মিয়াৰ নামত, আজি তাতে যায় আপোনালোকে বিজেপিত জইন কৰাইছে মানুহৰ কাৰণে। তেতিয়া আপোনালোকে অন্যায় কৰা নাছিলে নেকি? যদি অন্যায় কৰিছিলে ভুল স্বীকাৰ কৰক, তাৰপিছত বিজেপিত জইন কৰাক। সেই কথাখিনি আমাৰ দাবী। আমি মুখ্যমন্ত্ৰীক ভাল পাওঁ, আমি ভোট দিব বিচাৰোঁ, কি কথা আছে? আমাৰ ভোট নালাগে, আমি দিম ভোট, গোটাইখিনি দিম। কিন্তু আমাৰ ওপৰত যিখিনি ব্লেম লগাইছে, আমি জিহাদী, আমি বাংলাদেশী, মাদ্ৰাছাত জিহাদী হয়, আমি বাংলাদেশী, NRC অমুক চুৰিকে আমি কৰিছোঁ, চুৰিকে আমি NRC কৰিছোঁ, জিহাদীৰ লগত আমাৰ সম্পৰ্ক আছে, আমাৰ কিৰাকাটা ধলপুৰৰ মানুহখিনি বাংলাদেশীৰ লগত জড়িত, মিয়া মুছলমান। সিদিনা যে আমাক ব্লেম দিয়া হ'ল, এই ব্লেমখিনি উঠাই লওক।